নমস্কাৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8ৰ ছ'চিয়েল চায়েন্সৰ পাৰ্ট 11 আৰ্থ-সামাজিক উন্নয়নৰ বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকাৰ কুৱেশ্যন আনচাৰ কৰিম। ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰিব। মই ইমানেই কৈ থাকোঁ, তোমালোকক এটা ছাবস্ক্ৰাইব কৰি দিব দেই। আৰ্থ-সামাজিক উন্নয়নৰ বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান ভূমিকা। 1 নম্বৰ চমু উত্তৰ লিখা। ক, দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে? উত্তৰ, দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি, কাৰ্যসূচী আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকৰী কৰে। ইয়াৰ উপৰি চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃত অন্যান্য সংস্থা, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম-কাজ কৰে। খ নম্বৰ, অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম উল্লেখ কৰা। উত্তৰ, ৰাস্তা-ঘাট, দলং, গৃহ যাতায়ত, যোগাযোগ, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিজুলী আৰু টেলিফোনৰ যোগান ইত্যাদি। গ নম্বৰ, বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান কাক বোলে? উত্তৰ, যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে স্বল্পকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন আদি ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভৰশীল কৰাত অৰিহণা যোগায়, সেইবোৰকে বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বোলে। ঘ নম্বৰ, বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া। উত্তৰ, ক, গ্ৰাহকৰ ধন বেংকত জমা ৰখা হয়। খ, গ্ৰাহকক ঋণ প্ৰদান কৰে। 15 নম্বৰ, আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায়? উত্তৰ, আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া নামেৰে জনা যায়। 15 নম্বৰ, নেটফ্লিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ ক'ত বিক্ৰী কৰা হয়? উত্তৰ, নেটফ্লিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ গুৱাহাটী আমবাৰীত চিটি নেটফ্লিহাউচত। 2 নম্বৰ, বহলাই আলোচনা কৰা। ক, আৰ্থ-সামাজিক উন্নয়নৰ বাণিজ্যিক বেংকসমূহৰ অৱদান। উত্তৰ, 1 নম্বৰ, বাণিজ্যিক বেংকে সঞ্চয়কাৰীয়ে জমা দিয়া সঞ্চয়ৰ ভিত্তিত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকলৈ যেনে কৃষক, উদ্যোগপতি, কাৰিকৰ আদিলৈ ঋণৰ যোগান ধৰি দেশৰ আৰ্থ-সামাজিক উন্নয়নত সহায় কৰে। 2 নম্বৰ, অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ অন্তৰ্গত বিভিন্ন খণ্ডসমূহৰ গুণগত বিকাশৰ বাবে উৎপাদনকাৰী বৃহৎ পৰিমাণে পুঁজি বা মূলধন প্ৰয়োজন হয়। চৰকাৰী সাহায্যৰ অবিহনে কোনো ব্যক্তিয়ে নিজৰ ফালৰ পৰা বৃহৎ পুঁজি বিনিয়োগ কৰিব নোৱাৰে। বাণিজ্যিক বেংকে এই বিনিয়োগকাৰীসকলক ঋণ প্ৰদান কৰি উৎসাহিত কৰে যাতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সেৱা বা সামগ্ৰী সকলোৱে উপভোগ কৰিব পাৰে। 3 নম্বৰ, দুখীয়া কৃষকসকলে
মহাজন বা ব্যক্তিগত ঋণদাতাৰ কাষ নচপাকৈ বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ নিজৰ আৰ্থিক কাম-কাজ সুকলমে চলাই নিব পাৰে। 4 নম্বৰ, বাণিজ্যিক বেংকসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা ঋণ আগবঢ়ায় যাতে উচ্চ শিক্ষাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়ে। শিক্ষা সমাপ্ত নকৰালৈকে ছাত্ৰ-ছাত্ৰীসকলে এই ঋণ বেংকক উভতাব নালাগে। আনকি শিক্ষা শেষ কৰাৰ 18 মাহ পৰ্যন্ত ঋণ পৰিশোধৰ ম্যাদ বঢ়াই দিয়া হয়। খ নম্বৰ, উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশৰ উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা। উত্তৰ-পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ অৰ্থে 1995 চনৰ পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম বা নেটফিৰ গঠন কৰা হয়। নেটফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে। উত্তৰ-পূৰ্বাঞ্চলত জলবায়ু আৰু বজাৰৰ লগত খাপ খোৱাই বহুতো মূল্যৱান উদ্ভিদ ঔদ্যোগিক শস্য হিচাপে খেতি কৰি বিভিন্ন কৃষিভিত্তিক উদ্যোগ গঢ়াৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিয়ে। উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ জনসাধাৰণৰ এই অনুষ্ঠানটিয়ে বিভিন্ন দিশত যেনে কৃষি, ঔষধি, বৃক্ষৰোপণ, ৰেচম শিল্প, কুটীৰ শিল্প, হস্ততাঁত আৰু বস্ত্ৰশিল্প, উদ্যান শস্য, হাঁহ-কুকুৰা পালন, গাহৰি পালন, মীন পালন আদি দিশলৈ আৰ্থিক সাহায্য আগবঢ়াইছে। বিশেষ যিসকল লোকে বেংকৰ পৰা ঋণ পোৱাৰ বাবে বিভিন্ন চৰ্তসমূহ পূৰণ কৰিব নোৱাৰে, সেইসকল লোকক এই অনুষ্ঠানটোৰ দ্বাৰা ৰেহাই হাৰত ঋণ যোগান ধৰা হয়। নেটফিৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা চলাই আহিছে। বিভিন্ন আত্মসহায়ক গোটসমূহ এনে ব্যৱস্থাৰ ফল। গ নম্বৰ, আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ। উত্তৰ: 1 নম্বৰ, আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা। 2 নম্বৰ, উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা। 3 নম্বৰ, গোটৰ সদস্যসকলে সমূহীয়াভাৱে অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা। 4 নম্বৰ, গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা। 5 নম্বৰ, গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা, নিজে নিজৰ সহায় কৰাৰ মানসিকতা গঢ় দিয়া। 6 নম্বৰ, ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰি সমূহীয়া ঋণত পোৱা সহায় কৰা।
3 নম্বৰ চমুটুকা লিখা সমবায় বেংক উত্তৰ এই বেংকৰ প্ৰধান উদ্দেশ্য হৈছে কম সুদত দুখীয়া খেতিয়কৰ শিপিনী ক্ষুদ্ৰ উদ্যোগপতি আদিলৈ উৎপাদনমূলক কামৰ বাবে ঋণ যোগান ধৰা আমাৰ দেশৰ দৰিদ্ৰ কৃষকসকলে আজিও মহাজনসকলৰ পৰা ঋণ ল'বলৈ অতি বেছি সুদ দিবলগীয়া হয় মহাজনৰ কবলৰ পৰা দৰিদ্ৰ কৃষকসকলক ৰক্ষা কৰিবলৈ আৰু কৃষকৰ মাজত মিতব্যয়িতা আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে যোগাই তুলিবলৈ গাঁৱৰ কৃষি ঋণ সমবায় সমিতি গঠন কৰা হয় সমবায় বেংকে কৃষকসকলক স্বল্পম্যাদী ঋণ আগবঢ়াই কৃষিৰ ক্ষেত্ৰত উৎপাদন বৃদ্ধিত সহায় কৰে এইদৰে দেশৰ অৰ্থনৈতিক উন্নয়নতো সমবায় বেংকে সহায় কৰে নাবাৰ্ড উত্তৰ দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্য আগত ৰাখি আমাৰ দেশৰ চৰকাৰে 1882 চনৰ ৰাষ্ট্ৰীয় আৰু গ্ৰাম্য উন্নয়নৰ বেংক নাবাৰ্ড নামৰ এটি বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰে এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি প্ৰকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে এই ঋণৰ স্বল্পকালীন 18 মাহৰ বাবে আৰু দীৰ্ঘকালীন 25 বছৰৰ বাবে হিচাপে আগবঢ়োৱা হয় সমবায় বেংক ভূমি উন্নয়ন বেংক আঞ্চলিক গ্ৰামীণ বিকাশ বেংক বাণিজ্যিক বেংকসমূহ নাবাৰ্ডে ঋণ প্ৰদান কৰে গ্ৰামীণ ঋণ সৰবৰাহৰ বাবে নাবাৰ্ডে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি হিচাপে কাম কৰে গ নম্বৰ কেন্দ্ৰীয় বেংক উত্তৰ ভাৰতৰ বেংক ব্যৱস্থাটোৰ শীৰ্ষত থকা বেংকটোৱে হৈছে কেন্দ্ৰীয় বেংক ইয়াৰ অন্য নাম ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া এই বেংকটো 1935 চনত সংস্থাপিত হৈছিল কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক ই আন বেংকসমূহৰ হিচাপে পৰীক্ষা কৰে ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে আৰু কাগজী মুদ্ৰা ছপা কৰাৰ একমাত্ৰ অধিকাৰ কেন্দ্ৰীয় বেংকৰহে থাকে কেন্দ্ৰীয় বেংকৰ বাহিৰে আন কোনো বেংকে কাগজী মুদ্ৰা ছপাব নোৱাৰে কেন্দ্ৰীয় বেংকে কেন্দ্ৰীয় বেংক পৰীক্ষা কৰে ভাৰতীয় ষ্টেট বেংকসমূহে ভাৰতীয় ৰিজাৰ্ভ বেংক এজেণ্ট হিচাপে কাম কৰে ঘ নম্বৰ আত্মসহায়ক গোট আত্মসহায়ক গোট হৈছে একে ঠাইৰে স্ব-ইচ্ছাই গোট খোৱা জনসাধাৰণৰ এটা থোপ বা গোট যিসকল আৰ্থিকভাৱে সচ্ছল নহয় সাধাৰণতে 10 পৰা 20 জন সদস্য লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি এই গোটৰ মূল লক্ষ্য হৈছে গোটৰ সদস্যসকলৰ দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে সমূহীয়া উদ্দেশ্য আগত লৈ এক গোটত
হৈ কাম কৰাৰ প্ৰয়াস আৰ্থিকভাৱে পিছপৰা আৰু কৰ্মসংস্থাপন নোহোৱা শ্ৰেণীৰ লোক এই ধৰণৰ গোট গঠন কৰি বেংক নেটফ্লিক্স আদি বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ লাভ কৰে আত্মসহায়ক গোটে কৰ্মসংস্থানীয় যুৱতীসকলৰ বিভিন্ন ধৰণৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াত সহায় কৰে তদুপৰি এই গোটৰ জৰিয়তে গাঁও অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে হাঁহ কুকুৰা পালন কাপোৰ বোৱা চিলাই কৰা ফুলৰ খেতি কৰা আদি আঁচনি গ্ৰহণ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি ল'ব পাৰে 4 নম্বৰ শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা ক নম্বৰ বৰ্ধিত জনমূৰি আয়ে দেশৰ উন্নয়নত অন্তৰায় সৃষ্টি কৰে উত্তৰ শুদ্ধ খ নম্বৰ ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগৰ খণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায় উত্তৰ শুদ্ধ গ নম্বৰ আত্মসহায়ক গোটে কেন্দ্ৰীয় বেংকত ছেভিং বেংক একাউণ্ট খুলিব লাগে উত্তৰ অশুদ্ধ ঘ নম্বৰ নেটফ্লিক্সৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত অশুদ্ধ উত্তৰ অশুদ্ধ গ নম্বৰ আৰ্থিকভাৱে সচ্ছল লোকসকলে আত্মসহায়ক গোটৰ সদস্য হ'ব পাৰে অশুদ্ধ আজি ভিডিঅ' ইমানেই আছিল ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব